কি খাই শিখৰ ইয়াত দেখাৰ কথা আছে কুছ পানে কিলে কুছ খোনা বাৰতে মই মদাহি Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাবৰ বাবে বহুত ধন্যবাদ। ৰাতিপুৱা হৈ গ'ল আৰু ওলাই গ'ল সূৰ্য দেৱতা। এয়া হৈ গ'ল মোৰ ৰাতিপুৱাৰ নাস্তা মানে ৰুটি লগত আছে গাখীৰ এইফালে বৰফি আৰু এইটো আছে মিঠেই তো ধুনীয়াকৈ এতিয়া খাই লওঁ। আৰু আপোনালোকে মোৰ ভিডিঅ' যিসকলে আগৰ পৰাই চাই তেওঁলোকে গম পায় এইফালে আমাৰ এটা পকী ঘৰ আছে আৰু এইফালে এটা চালি ঘৰ আছে মানে তৰজাৰ ঘৰ আছে আৰু নতুনকৈ আমি এটা ঘৰ বনাম তাৰ বাবে আমি আনিছোঁ এয়া হ'ল ৰড তো ইয়াত আছে প্ৰায় 1 কুইণ্টেল ৰড তো প্ৰথমতে এইখিনি আনি লৈছোঁ আৰু যদি লাগে পিছত আনিম কি ঘৰ বনাম আপোনালোকে দেখা পাব ভিডিঅ'বোৰ চাই থাকিব যিহেতু আপোনালোকে দেখা পাব আজি নকওঁ বাৰু এইফালে ৰড আনিলোঁ মানে ফোন কৰি দিছোঁ আজিকালি এটা ভাল ফোন কৰি দিয়াৰ লগে লগে ৰড আহি যায় মানে পইচা দিব নালাগে ঘৰত দিলে হৈ গ'ল তো আৰু কিবা কিবি আনিছোঁ দেখুৱাই আছোঁ আপোনালোকক এইফালে আনিছোঁ এইটো কলা কলা গুণা আৰু লগত আছে এইটো ৰড এইটো ৰডো লাগে আৰু সেইটো ৰডো লাগে অলপ আগতে যি দেখুৱাইছিলোঁ আৰু এই কলা গুণাবোৰ এই ৰডবোৰ গাঁঠোতে লাগিব এইফালে চাব পাৰে তলত আছে তক্তা মানে কাঠ আছে আৰু ওপৰত আছে এইবোৰ ইকা সেয়া চাওক চাৰিওফালে ইকা ইমান ডাঙৰ ডাঙৰ ইকা আৰু ইকাবোৰ চাওক কি ধুনীয়াকৈ সজাই থৈ দিছোঁ একেবাৰে মজাকৈ থৈ দিছোঁ আৰু এইখিনি কৰাতে বহুত কষ্ট হৈছে একদম মানে কি ক'ম আৰু ৰাতিপুৱাৰ পৰা এইবিলাক কামে কৰি দিছোঁ ইয়াত দেখাৰ কথা আছে কুছ পানে কিলে কুছ খোনা বাৰতে তো আমি ঘৰ বনাবৰ কাৰণে একদম মেহনত কৰিছোঁ আৰু ঘৰ বনাই এৰিম নাই নহয় আৰু বহুত কিবা কিবি আনিব লগা আছে সেইটো কালিলৈ আনিম চাগে আজি এইখিনি আনিছোঁ আৰু ইয়াত কি হ'ব আপোনালোকে দেখা পাব আজিয়ে কৈ নিদিওঁ কাৰণ ছাছপেণ্ডটো থাকক অলপ আজি কৈ নিদিওঁ আৰু এইফালে চাওক আমাৰ ঔ গছ এডাল হৈছে এইডাল সেয়া চাওক ধুনীয়াকৈ কি ডাঙৰ হৈছে ঔ গছডাল তো বহুতে কৈছে ঔ গছ বোলে ঘৰত ৰাখিব নাপায় কিন্তু আমাৰ ইয়াত আছে তো লাহে লাহে এইডালক কাটা যাব কাৰণ ইয়াত ঘৰ হ'ব এইডাল আমডালো থাকিব নে নাথাকে নাজানো তো বৰ্তমান আছে আৰু এইফালে আছিল কিবা কিবি গছ গোটেই কাটি দিলোঁ তো কালিৰ পৰা ইয়াত চাগে কালিৰ পৰা যদি মিস্ত্ৰী আহে ঘৰৰ কাম আৰম্ভ হৈ যাব এইফালে ইকা ধুনীয়াকৈ ষ্টক কৰি দিছোঁ আৰু লাগিলে পিছত লৈ আহিম তারপরে এইফালে ধুনীয়াকৈ ভাল ইকাখিনি এনেকৈ থৈ দিছোঁ এইফালে ষ্টক আছে এইটো এটা আৰু এইটো এটা তিনিটা ষ্টক কৰিছোঁ আৰু ভাঙা ইকা বেছি ভাঙা নাই বাৰু এই ভাঙা ইকাবোৰো এনেকৈ থৈ দিছোঁ কাৰণ ভাঙা ইকাবোৰো ইউজ হয় মানে ভাঙা ইকাও লাগে আৰু কাষত আছে এনেকৈ শিলবোৰ এয়া চাব পাৰে ধুনীয়াকৈ শিলবোৰ এয়া পুৰণি শিল আমাৰ আৰু শিলবোৰ বেয়া হৈ নাযায় কিন্তু বালি থাকিলে অলপ ইফাল সিফাল হৈ যাব পাৰে কিন্তু এই শিলবোৰ কিমান আছে চাওক এই বহুত শিল আছে গতিকে নানো আমি আগৰ ঘৰ বান্ধোতে এই শিলবোৰ ৰৈ গৈছিল সেই শিলবোৰ ধুনীয়াকৈ এনেকৈ থৈ দিছিলোঁ বস্তাত বান্ধি কিছুমান বস্তা এয়া চাওক ফাটি গৈছে চাব পাৰে এয়া ধুনীয়াকৈ ওলাই চাউণ্ডটো চাবচোন চাউণ্ডটো তো এইবোৰ আছে বাৰু এইখিনি প্ৰথমতে শেষ কৰি লওঁ তাৰপাছত আমি আৰু শিল আনিম যদিহে লাগিব চাগে এইফালে বহুত শিল আছে এই দম কৰা আছে শিল মানে শিল ভৰ্তি হৈছে আৰু বাৰু এইফালে আনিছোঁ এয়া চাওক ধুনীয়া ধুনীয়া গজাল মানে নতুন গজালবোৰ কি ধুনীয়া লাগে এই গজালবোৰ কাঠত মাৰিব লাগিব আৰু ইয়াত এটা বস্তু আছে কি বস্তু আছে আপোনালোক দেখুৱাই দিছোঁ এয়া চাওক একদম মেৰিয়াই দিছে দোকানী 1 2 3 বাতৰি কাকতত বাতৰি পঢ়িব পাৰিব আৰু এয়া হ'ল হেকচু আৰু এই হেকচুবোৰ হ'ল আমাৰ ৰদ কাটাত কামত আহিব এয়া চাওক ৰদ একদম লাগিছে দুখন তিনিখন এনেকৈ লাগিছে ইয়াতো আছে বহুত কেইখন আছে এই কামাৰ খাই আছে একদম চাব পাৰে কামাৰ খাই আছে আৰু এইফালে চাব পাৰে এইফালেও তক্তা অনা হৈছে এইবোৰ আছে তক্তা একদম কদমৰ তক্তা যিহেতু তক্তাৰো প্ৰয়োজন হয় মানে ঘৰ এটা বনাওঁতে কিমান বস্তুৰ প্ৰয়োজন হয় সকলোৱে জানে বাৰু তথাপিও মই এবাৰ দেখুৱাই দিছোঁ যিহেতু আমাৰ আৰু এটা ঘৰ বনাম আৰু চাওক কিমান তক্তা আনিছোঁ তো প্ৰায় এইখিনি তক্তা প্ৰথমতে প্ৰয়োজন আছে সেইকাৰণে আনিছোঁ মানে প্ৰয়োজন সাপেক্ষে বস্তুবিলাক আনিম আমি তো প্ৰথমতে এইখিনি আনিছোঁ আৰু যদি লাগে পিছত আৰু আনিম আৰু আমাৰ মেও দুটা মানে এইফালে বগু ধুনীয়াকৈ শুই আছে ইয়াত চাব পাৰে একদম টোপনি যাই আছে আৰু এইফালে আমাৰ দস্তি টোপনি যোৱা নাই এনে শুই আছে গতিকে অকণমান কথা পাতোঁ খবৰ ভাল না দস্তি খবৰ ভাল না বেয়া কি হ'ল একো নকা দস্তি কিবা এটা কৈছে নকা মানে ব্যস্ত এই চাওক একদম চাফা কৰিব এতিয়া
এই খুঁজেছি বগু ভাল দে বগু কথা হ'ব বগু কি খবৰ বগুক মৰম কৰি দিব লাগে এই খবৰ কুতুলু হৈ গ'ল গধূলি আৰু খাব লাগে চাহ এইফালে আছে চাহ আৰু এইফালে আছে গাখীৰ লগত আছে বিস্কুট আৰু এইফালে হৈ গ'ল মালপোৱা আৰু এয়া পৰি গ'ল গাখীৰ কি কৰিব উপায় নাই তো আমি খালেতে গাখীৰ আৰু এইটো ৰুটি আৰু এতিয়া আজিকাল 5:30 আৰু আহি গ'লো মই বাবুৰ দোকানত এইফালে দোকানী তামোল কাটি আছে বাৰু আৰু এইফালে চব সূৰ্যটো দুবাৰ নামেলো নাই এতিয়া মানে দুপৰীয়া আনো হৈছে মানে ধৰক 12টা মান এনেকুৱা হৈছে আৰু এইফালে চব স্কুলত চলি যায় ঘৰে বনাই নাই দিয়ে নহয় গৰম বন্ধটো টিউচন আছে চাগে আৰু এটা আমাৰ অজৰিক বনাইছে এইটো গৰমত মাল খাই এনেকৈ ৰাস্তা যোৱাটো এটা কলা বুলিয়ে ক'ব লাগিব কাৰণ জুনি তুনি নৰে সেইছা এই থলং ধপং এই এৰিয়েলি ৰ মই মদাহি থাকো হাঁহি নাই মোৰ খং आ गया हमारे दुकान पे सोता वाला दुकानी हो दुकानी की खबर भात खाइছ ना কি দেখাইছ চাও মামা আছে নেকি তে এই মামা আছে আনছো মই খাও না খাও এ কিহৰ দোকানী তুমি তো শিখৰৰ দোকানী নেকি হা শিখৰ ক'ত এইবিলাক শিখৰ না চব শিখৰ খাবা নেকি তুমি ৰাখ বয়া বস্তু না কোনি খায় শিখৰ পাপাই খায় পাপা আৰু বাবাই খায় তুমি খাবা দিবা লাগে বয়া বস্তু এতিয়া হৈ গ'ল ৰাতি মানে 7টা মান বজাত একদম সূৰ্যটো ডুবি যায় আৰু 7:30 মানলৈকে মানে ৰ'দৰ মানে ফিলটো থাকে মানে গৰম যিটো মানে সূৰ্য ওলাই থাকোতে যিটো গৰম থাকে সেইটো 7:30 মানলৈকে থাকে আৰু এইফালে এনেকৈ কিবা কিবি কৰোতে লাহেকৈ ৰাতি হৈ যায় মানে গভীৰ ৰাতি তো এতিয়া বাজে ৰাতি 10টা এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ হৈ গ'ল ৰাতি আহি গ'ল ৰাতিৰ ভাত আৰু ভাতৰ লগত আজি আছে কি আছে কৈছো এইফালে আছে কল ভাজি মানে কল কেঁচা কলটো ভাজি আৰু এই আছে একদম সৰু মাছ ভাজি পুঠি মাছ আছে ইয়াত খলিহনা মাছ আছে দৰিকণা মাছ এই বহুত কিবা কিবি সৰু মাছ আছে আৰু লগতে আছে এইফালে টেঙাৰ আঞ্জা আৰু ইয়াতো আছে মাছ এতিয়া ধুনীয়াকৈ এনেকৈ খাই লওঁ আৰু আমাৰ এই যে বুবু ৰখিছে মানে চানা মাছ খাই বহুত ভাল পায় এইফালে দস্তি একদম ঘূৰা ঘূৰি কৰিছে তো ধুনীয়াকৈ খাই লওঁ একদমে খানা পিনা খতম কৰি দিলো আৰু একদম ধুনীয়াকৈ পেটটো ভৰাই ললো এতিয়া আৰু টেনচন নাই ধুনীয়াকৈ শুই যাম যদি ভিডিঅ'টো চাই ভাল লাইক কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আহি থকা ভিডিঅ'সমূহ চাই দিব আৰু কিবা ক'ব লগা থাকিলে ধৰক ধুনীয়াকৈ কমেণ্ট কৰি দিব তো আজিলৈ বাই